হয়, নমস্কাৰ বন্ধুসকল। বন্ধুসকল, সুমায়া এগ্ৰো ডাক ফাৰ্মলৈ আপোনাক স্বাগতম। আজি 9 নম্বৰ দিন। এয়া চাওক, আমাৰ পোৱালিকেইটাক দানা আৰু পানী খাবলৈ দিছোঁ। এতিয়ালৈকে আমাৰ চাৰ্কিট ব্ৰেকাৰ যিটো কণ্ট্ৰলাৰটো আহি পোৱা নাই। আৰু এয়া চাওক, মোৰ ফাৰ্মত মোৰ লগ কেইটামানে চাবলৈ আহিছে। সেই চাওক কি ধুনীয়াকৈ দানা আৰু পানী খাই আছে ডিচিপ্লিন মতে। আৰু ইফালে আপোনাৰ হাঁহৰ পোৱালিকেইটা আজি 9 দিন বয়স, তাক ভালেখিনি ডাঙৰ হৈছে। মাজতহে বহুতো বাল্ব বেয়া হৈছে চাগে, মানে বাল্বটো বেয়া নহয়, হয় আপোনাৰ হোল্ডাৰটো জ্বলি যায়। গতিকে বন্ধুসকল, মোৰ যিটো কণ্ট্ৰলাৰখন আহাকলৈকে ৱেইট কৰিবই লাগিব। যিটো ফুল্লি অট'মেটিক ছিষ্টেম মই বনাইছোঁ মোৰ ফাৰ্মখন। আপোনালোকৰ আশীৰ্বাদত বৰ্তমানলৈকে ভালেই আছে। এতিয়া ধৰক, মোৰ যিটো কণ্ট্ৰলাৰখন লগোৱাৰ পিছত ভিতৰত বৰ্তমান টেম্পাৰেচাৰ কিমান আছে কিমান নাই সেইটো মই আন্দাজত গম পাই আছোঁ। নৰ্মেল মিটাৰেদি চাই যথেন মই কণ্ট্ৰলাৰ আৰু টেম্পাৰেচাৰ কণ্ট্ৰলাৰ আৰু পুৰা চাৰ্কিট লগাই ল'ম, তথানে গম পাম কি সমস্যা কি নাই। বৰ্তমান মোৰ আনুমানিক হিচাপত 30-32 এনেকুৱা হৈ আছে। একচুৱেল টেম্পাৰেচাৰটো আপোনাৰ 0ৰ পৰা 15 দিনলৈকে 30ৰ ওপৰত ৰাখিবই লাগিব। গতিকে কপাল ভাল, এতিয়ালৈকে আমাৰ বাচ্চা এক্সপায়াৰ হোৱা নাই, মাত্ৰ 2-3টা বাচ্চাহে এক্সপায়াৰ হৈছে। এতিয়া চাওক বন্ধুসকল, এয়া কি ধুনীয়াকৈ খাই আছে। আৰু মই কাপোৰেদি ভালকৈ ঢাকি দিছোঁ ওপৰত, যাতে বাহিৰৰ পৰা ঠাণ্ডা বতাহ সোমাব নোৱাৰে। আৰু এইখিনি জেগাত চাওক মুৰ্গী পোৱালি, মুৰ্গীয়ে বাচ্চা দিছে। ৰাখিছিলোঁ, কেইটা তিতি গৈছিল, যাৰ কাৰণে ইয়াৰ পৰা বাচ্চা চাইড কৰি সেইটো চাইডত লোৱা হৈছে। আৰু এইটো চাইড শুকোৱাৰ লগে লগে বাচ্চা আৰু এইটো চাইডত লৈ আহিম। মানে লেতেৰা জেগা বা তিতা জেগাত মই বাচ্চাকেইটা নাৰাখোঁ, ভাইৰাছ এফেক্ট হ'ব পাৰে। সেইকাৰণে মই পাৰ্টিশ্যন কৰি শ্বিফ্ট ৱাইজ কৰি দিছোঁ। ডাঙৰ হোৱাৰ পাছত সেইটো বেলেগ কথা, বৰ্তমানলৈকে চাফ চিকুণ কৰি ৰখাটোৱে ভাল। ধৰক, এয়া ইয়াতে মোৰ 2টা বাচ্চা আছে ইয়াতে। এটা ভৰি লেঙেৰা হৈছে, মানে পানীৰ ড্ৰিংকাৰ তলত পৰিছিল। আৰু এটা হ'ল আপোনাৰ সৰু বাচ্চা, সৰু মানে তামাম সৰু। ডাঙৰকেইটাৰ কাৰণে সেইটো খাব পৰা নাই। গতিকে ভাবিছোঁ যে আৰু 2-1 দিন গেলি মই বাচ্চাকেইটা ছাইড কৰি দিম, ডাঙৰকেইটা আৰু সৰুকেইটা বেলেগ বেলেগ কৰি ৰাখিম। চাব ইয়াতে আহিব, সৰুটো দেখা পাব এই ভিডিঅ'ত। আৰু ইফালে মই যিটো ছিষ্টেম কৰিছোঁ, যদি আপোনালোকে ইচ্ছা কৰে এইটো ছিষ্টেম কৰিব পাৰে, ভিডিঅ'ত কমেণ্ট কৰিব। মই আপোনালোকক, বা মোৰ হোৱাটছআপ নাম্বাৰ হ'ল 7399907954। এইটো নাম্বাৰত হোৱাটছআপ মেছেজ কৰিব। ডাইৰেক্ট মই আপোনালোকক মেছেজৰ ৰিপ্লাই দি দিম, কেনেকৈ কি ছিষ্টেমত মই ফাৰ্মখন বনাইছোঁ। আৰু এটা কথা মনত পেলাই দিওঁ বন্ধুসকল, এইকেইটা মোৰ হোৱাইট পেকিং আৰু কালাৰ পেকিঙৰ পোৱালি, লোকেল হাঁহৰ নহয়, কিন্তু হোৱাইট পেকিং আৰু কালাৰ পেকিং। মই এইকেইটা পোৱালি আনিছোঁ প্ৰডাকশ্যন কৰিম। মই এইকেইটাৰ পৰা কণী ওলাই তাৰপিছত বাচ্চা প্ৰডাকশ্যন কৰিম। আৰু ইফালে মোৰ ইনকিউবেটাৰ ৰেডি হৈ গৈছে। মই অহা 2-1 দিনত ইনকিউবেটাৰৰ ভিডিঅ' আপলোড কৰি দিম। ইফালে বন্ধুসকল, এয়া চাওক কেইটা কেনেকুৱা অৱস্থা হৈ আছে, ঠিকেই গৈছে। মই বাচ্চা ইতিমধ্যে অলৰেডি সেইটো ছাইডত শ্বিফ্ট কৰি দিছোঁ। এইটো হ'ল এইটো ছাইড, লেফ্ট ছাইড আৰু ৰাইট ছাইড। এয়া কেইটা কিমান জিকা লেতেৰা হৈ আছে, ইয়াতে মেডিচিন মাৰিম, স্প্ৰে কৰি তাৰপিছত কেইটা শুকাব দিম, ভাইৰাছখিনি মৰি যাব। স্প্ৰে কৰি 4-5 দিন শুকাব দিম, ভাইৰাছখিনি তথানে মৰি যাব। বন্ধুসকল, আৰু এটা কথা, এই যে মোৰ খিৰিকী আছে, খিৰিকীৰ মাজেদি ঠাণ্ডা বতাহ মাৰি আছে, চাওক কাপোৰ উৰি আছে, ভিতৰত ঠাণ্ডা লাগি যাব। এই চাওক বাচ্চাকেইটা অলপ গোট খাই আছে, পাছৰ দিকে যায়। গোট খালে অলপ ৰিস্ক হৈ যায়।
আৰু গোট খালে ভাবিব যে বাচ্চাকেইটাত ঠাণ্ডা লাগি গৈছে। সেইকাৰণে বন্ধুসকল এইটো অলপ সাৱধান, বতাহটো বন্ধ কৰিব লাগিব, ভালকৈ কাপোৰ দি বা পেপাৰেদি ঢাকি দিব লাগিব যাতে ঠাণ্ডা বতাহ নোসোমায় ভিতৰত। আৰু এটা কথা নহ'লে নহয়, আপোনাৰ এয়া চাওক কিমান জোৰকৈ বতাহ মাৰি আছে, কাপোৰ পূৰা উৰি গৈছে। ভিতৰত যিমানে লাইট নিদে কিয়, আপুনি যিমানে হিট নিদে কিয়, বাহিৰৰ পৰা যদি বতাহ সোমাই যায় এই হিটত কোনো কাম নিদিয়ে, ঠাণ্ডা হ'বই গেৰাণ্টি এইটো। অক্সিজেন যা অহাৰ কাৰণে অলপখিনি আপোনাৰ জেগা ৰাখিলে যথেষ্ট, কিন্তু হিটটো বেছি হৈ গৈছে। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে যদি কোনোবা নতুন ফাৰ্মাৰ বা ফাৰ্ম কৰিব খোজে, মই একজন নতুন ফাৰ্মাৰ, তথাপিও মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ যে যদি আপোনালোকে ভালকৈ ইচ্ছা কৰে তেনেহ'লে আপোনালোকৰ লছ নহ'ব। হয়তো মোৰ চাই আছে, মই দানা, মেডিচিন বা কি ইউজ কৰি আছোঁ চব আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। এয়া চাওক পানী গৰম হৈ আছে, ইফালে হিটাৰত লাইন দিয়া আছে, পানী গৰম হৈ আছে। ঠাণ্ডা পানী একদমেই নোখোৱাব সৰু পোৱালীক, চৰ্দি লাগি যাব, জ্বৰ হ'ব। পানী গৰম অলৰেডি হৈ গৈছে। ইফালে মোৰ নিজৰে ঠাণ্ডা লাগি আছে, কাহ আৰু চৰ্দি ভাৱ হৈ আছে। আৰু যিমান পাৰে আপোনালোকে ফাৰ্মখন চাফ চিকুণ আৰু স্প্ৰে কৰি ৰাখিব চাৰিওফালে, যাতে ভাইৰাছ আহিব নোৱাৰে। কিন্তু আৰু এটা কথা বন্ধুসকল, ফাৰ্মখন অলপ চেণ্ট হৈছে মোৰ, মানে অলপ চেণ্ট হ'বয়ে, কিন্তু তথাপি ইমান চেণ্ট হোৱা নাই। আৰু এয়া চাওক মোৰ লগতে আৰু একজন আহিছে, নতুন দানাৰ বস্তা এইটো খুলিছোঁ মাত্ৰ, খুলি কেইটামান খাবলৈ দিছোঁ। কিন্তু চাওক কিমানখিনি শেষ হৈছে। এবাৰতে বৰ্তমান 4 কেজিৰ ওপৰত যাই আছে, 4 কেজি 4.5 কেজি এবাৰত যাই আছে। দিনত 3বাৰ খাবলৈ দিব লাগে, ৰাতি 3বাৰ দিব লাগে। হিচাপ কৰক দিনত কিমানখিনি খাদ্য খাই আছে। আৰু এয়া হোল্ডাৰকেইটা চাওক, চবকেইটা জ্বলি গৈছে, কিন্তু এটা হোল্ডাৰৰ দাম 60 টকা, যাৰ কাৰণে মই ভিতৰত চাওক গুণাই দি বান্ধি লৈছোঁ। যিমান কোম্পানীৰ পৰা আহি আছে হোল্ডাৰ, সেই হোল্ডাৰ তাতে দুটা স্ক্ৰুৰ নিচিনা থাকে, সেইটো জ্বলি যায়। কিন্তু তাতকৈ ভাল এনেকৈ গুণাই দি যদি আপুনি বান্ধিব পাৰে, বান্ধিলে তাতকৈ বেছি দিন লাষ্টিং কৰে, এইটো লং লাষ্টিং কৰিব। ৰিপেয়াৰিং কৰিছোঁ, এয়া চাওক কিমানকেইটা হোল্ডাৰ আছে ইয়াতে। কিন্তু থেংক ইউ বন্ধু ভিডিঅ'ৰ শেষলৈ চাই থকাৰ কাৰণে। নেক্সট ভিডিঅ'ত